এই প্ৰেগাপটো চোৱা চিন্তু hears their conversation চিন্তু বান্দৰটোৰ নাম hear ইয়াত s লাগি গৈছে hears হৈছে তাত ক্ৰিয়া হিচাপে ব্যৱহাৰ হৈছে অৰ্থাৎ ভাৰ্ব হিচাপে শুনিছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে সিম্পল প্ৰেজেন্ট টেন্সত থকাৰ বাবে ভাৰ্বৰ লগত s যোগ হৈছে শুনিছে দেয়াৰ সিহঁতৰ কনভাৰসেশন আলোচনা বা কথোপকথন চিন্তুৱে এই চিন্তু বোলা বান্দৰটোৱে হেই দুজন মানুহৰ অৰ্থাৎ দেয়াৰ এই দুজন মানুহৰ কথা কোৱা হৈছে যে সিহঁতৰ কথোপকথন শুনিছে he doesn't know অৰ্থাৎ ইয়াত কন্টেক্সচুৱেলত আছে এপষ্ট্ৰফিছ টি বহিছে অৰ্থাৎ does হিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে ডুৰ লগত es যোগ হৈ does হৈছে আৰু এই not not কন্টেক্সচুৱেল হয় not হৈছে doesn't এই ধৰণে শৰ্ট ফৰ্মত আমাৰ উচ্চাৰণ কৰা হয় যে doesn't know মানে জনা এনৰ আগত কে থাকিলে কেটো উচ্চাৰণ নহয় গতিকে no মানে জনা doesn't know নাজানে what to do what কি to do কৰিব he তেওঁ doesn't know নাজানে what to do তেওঁ এতিয়া কি কৰিব নাজানে অৰ্থাৎ তেওঁ কি কৰিব হেতু নাজানে he loves the forest তেওঁ loves থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ he গতিকে তাত লগত কি আছে ভাৰ্ব লভৰ লগত s যোগ হৈছে loves হৈছে the forest তেওঁ ফৰেষ্টক অৰ্থাৎ এই হাবিটোক ভাল পায় কোনে ভাল পায় চিন্তু সেই চিন্তু হি বুলি কোৱা হৈছে তেওঁ অৰ্থাৎ প্ৰনাউন হিচাপে it is so beautiful এইটো কোনটো এই হাবিটোৰ কথা কৈছে is মানে হয় so beautiful বৰ ধুনীয়া হয় অৰ্থাৎ বৰ ধুনীয়া আমাৰ অসমীয়াত হয় বুলি নিলিখো আমি ডাইৰেক্ট কম যে এইটো বৰ ধুনীয়া with so many trees with হৈতে অৰ্থাৎ তাত so many trees so many বৰ বেছি trees so many বহু বেছি এনেকুৱা ধৰণে ক'ব পাৰো trees বহু বচনত আছে প্লুৰেল নাম্বাৰ ট্ৰি বহু বচন trees কি আছে গছ গছনি animals চোৱা এনিমেলৰ লগত s যোগ হৈছে animals হৈছে জীৱ জন্তু and birdsৰ লগত কি হৈছে বাৰ্ডৰ লগত s যোগ হৈছে পক্ষী তাত বহুতো কি আছে গছ গছনি জীৱ জন্তু আৰু পক্ষী আছে হল কেনেকৈ ধুনীয়া হৈ আছে the it is so beautiful with অৰ্থাৎ এই গছ গছনি চৰাই জীৱ জন্তু বহুতো থকাৰ বাবে বহুতক লৈ কি হৈ আছে ধুনীয়া হৈ আছে অৰ্থাৎ so beautiful হৈ আছে the forest মানে কি হাবিটো is their home হাবিটো সিহঁতৰ সিহঁতৰ home ঘৰ অৰ্থাৎ হাবিটোৱে হৈছে সিহঁতৰ ঘৰ নহয় জানো যে জীৱ জন্তু গছ গছনি চৰাই চিৰিকটি আদি তাতেই থাকে অৰ্থাৎ এই চিন্তু বোলা বান্দৰটো ক'ত থাকে এই হাবিতে থাকে অৰ্থাৎ সিহঁতৰ ঘৰত থাকে সেইখন এখন how can কেনেকৈ anybody কোনোৱে destroy their home destroy ধ্বংস কৰিব their home how can anybody কেনেকৈ পাৰিব বা কেনেকৈ পাৰিব যে anybody কোনোৱে destroy ধ্বংস কৰিব their home সিহঁতৰ ঘৰ কোনোৱে
কেনেকৈ ধ্বংস কৰিব পাৰে চিন্তু ইজ ভেৰি এংৰি এই কথাটো ভাবি এই প্ৰশ্ন উদয় হয় চিন্তু ইজ ভেৰি এংৰি চিন্তু বৰ কি হল ভেৰি এংৰি খং উঠিল চিন্তুৱে বৰ কি হল খং উঠিল চিন্তুৰ বৰ খং উঠিল just then লগে লগে just then লগে লগে তেতিয়া লগে লগে কি হল he remembers তেওঁ মনত পেলাইছে কাক পেলাইছে চোৱা he থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ৰিমেম্বাৰ তালৈ s যোগ হৈছে ৰিমেম্বাৰ্স এইটো বহুবচন হিচাপে নহয় ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে গতিকে s যোগ হৈছে he থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে s বা es যোগ হয় এতিয়া ভাৰ্ব ৰিমেম্বাৰ্স মনত পেলাইছে his friends তেওঁৰ বন্ধু ৰাণা এণ্ড ৰাজা তেওঁৰ বন্ধু কাক মনত পেলাইছে লগে লগে তেওঁৰ বন্ধু ৰাজা আৰু ৰাণাক মনত পেলাইছে he thinks তেওঁ ভাবিছে he থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ তেওঁ thinks ভাবিছে that যে they may help him সিহঁতে may help সহায় কৰিব him তেওঁক সি কি ভাবিছে যে তেওঁ ভাবিছে যে সিহঁতে তেওঁক সহায় কৰিব they go to school সিহঁত স্কুললৈ গৈছে to লৈ স্কুল they সিহঁতে গৈছে to school সিহঁত স্কুললৈ গৈছে অৰ্থাৎ দিনৰ ভাগৰ কথা they know সিহঁতে জানে many things অৰ্থাৎ they know সিহঁতে জানে many things সিহঁতে many things মানে বহু কথা জানে ইয়াত থিঙৰ লগত s যোগ হৈছে বহুবচন হিচাপে থিং মানে বস্তু অৰ্থাৎ বহু কথা জানে ইয়াত কথা হিচাপত ব্যৱহাৰ কৰিছে অৰ্থাৎ বহু বস্তু জানে বহুত কথা জানে and they are intelligent সিহঁত বুদ্ধিয়ক ইন্টেলিজেন্ট মানে বুদ্ধিয়ক অৰ্থাৎ সিহঁত বুদ্ধিয়ক so গতিকে চিন্তু races to them so গতিকে চিন্তু races মানে খৰখেদা কয় অৰ্থাৎ ফেপাই জপাই অৰ্থাৎ সোনকালে অতি সোনকালে অৰ্থাৎ তেওঁ কি হৈছে to them সিহঁতলৈ সিহঁতক লগ কৰিবলৈ গৈছে অৰ্থাৎ races them সিহঁতৰ ওচৰলৈ গৈছে খৰখেদা কৈ সিহঁতৰ ওচৰলৈ গৈছে Rana and Raja are surprised Rana আৰু Raja are surprised হল to see চিন্তুক চাই কি হল surprise হল surprise মানে আচৰিত হল surprise মানে আচৰিত হল to see দেখা পায় চিন্তু at that time অৰ্থাৎ সেই সময়টো that time মানে সেই সময়টো চিন্তুত তাত দেখা পায় কি হল সিহঁতৰ আচৰিত হল এতিয়া কিয় লগ কৰিব আহিছে সিহঁতেতো মোক পাছবেলাহে লগ কৰিব আহে যেতিয়া আম খোৱাৰ সময়ত আমি কি কৰো যাওঁ তেতিয়াহে লগ কৰা নহলে বন্ধৰ দিনত কিন্তু আজিচোন স্কুল চলি থকা সময়তে তেওঁলোক কি কৰি আহিছে দেখা কৰিবলৈ আহিছে দিনতে হেই চিন্তু দেখাৰ লগে লগে ৰাণা আৰু ৰাজাই মাত লগাইছে হেই চিন্তু what happened কি হল what happened what মানে কি happen মানে হল কি হল you look so worried you look তোমাক দেখা গৈছে তোমাক দেখিছো so worry so মানে বৰ worry দুখত তোমাক বৰ দুখত দেখিছো they ask সিহঁতে সুধিছে এক্স মানে সুধা সিহঁতে সুধিছে চিন্তু টেলছ চিন্তুৱে কৈছে চিন্তু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে ভাৰ্বৰ লগত s যোগ হৈছে ইয়াত অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য ইয়াত দিয়া আছে সিম্পল টেন্সৰ প্ৰেজেন্ট টেন্সৰ বাক্যবিলাকৰ মন কৰিবা যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে তাত ভাৰ্বৰ লগত s বা es যোগ হয় টেলছ কৈছে ডেম সিহঁতক কৈছে ডেম সিহঁতক এভৰিথিং সকলো এবাউট দ্য প্লান অফ দোজ টু মেন এবাউট প্ৰায়
দ্য প্লান 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 মানে কি সিদ্ধান্ত অফ দোজ টু মেন অফ দোজ সেই দুজন মানুহৰ বিষয়ে অৰ্থাৎ প্ৰায় সেই দুজন মানুহৰ বিষয়ে কি কথা পাতিছিল তেওঁ কি কৈছে চিন্টুক কৈ গৈ আছে চিন্টুৱে ৰাণা আৰু ৰাজাক কৈ আছে মানে ক'লে এভৰিথিং সকলো কথা ক'লে যে সিহঁতে কেনেকৈ গছ কাটিব গছ কাটি কি হ'ব গছবোৰ কিমান মানুহক লৈ কাটিব এইবোৰ কথাবোৰ তেওঁ কাক ক'লে ৰাণা আৰু ৰাজাক ক'লে চিন্টু টেলছ them everything সিহঁতক সকলো কথা ক'লে about the planning প্ৰায় the planning সেই বিষয়টো সেই প্লান মানে কি সিদ্ধান্তটো those men সেই দুজন মানুহে কি সিদ্ধান্ত লৈছে সেই সকলোবোৰ কথা চিন্টুৱে সিহঁতক কৈছে হল এই প্ৰেগ্ৰাফটোত আমি এই বস্তুটো অৰ্থাৎ এই ধৰণৰ আমি পালো আজিলৈ হ'ব ইয়াৰ নেক্সট প্ৰেগ্ৰাফটো আমি দ্বিতীয় ভিডিঅ'ত পাম